নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী ৰাজ্য কপোৱা ঢিংকাণ্ডৰ পলাতক দুই অভিযুক্তৰ আত্মসমৰ্পণ হয় অৱশেষত দুই নৰাধমে আত্মসমৰ্পণ কৰিলে দলবদ্ধ ধৰ্ষণৰ 15 দিন পিছত নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত আত্মসমৰ্পণ কৰে দুই অভিযুক্ত গোলাপ হুছেইন আৰু ফৰিদুল ইছলামে আত্মসমৰ্পণৰ পিছতে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰে নগাঁও আৰক্ষীয়ে উল্লেখযোগ্য যে ডিমাপুৰত এটা অভিযুক্তই আত্মগোপন কৰি থকাৰ বিপৰীতে আনটো অভিযুক্ত লুকাই আছিল মৰিগাঁৱৰ লাহৰি ঘাটত সংখ্যালঘু সংগঠনৰ উদ্যোগত দুই ধৰ্ষণকাৰীয়ে আত্মসমৰ্পণ কৰে নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত দুই নৰপিশাচক সংখ্যালঘু সংগ্ৰাম পৰিষদে গাড়ীত উঠাই লৈ আনিছিল নগাঁও আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ 23 আগষ্টত সংঘটিত হৈছিল দলবদ্ধ ধৰ্ষণ কাণ্ড তাৰ পিছৰে পৰা পলাতক অৱস্থাত আছিল গোলাপ হুছেইন আৰু ফৰিদুল ইছলাম ইতিমধ্যে ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত তফাজ্জুল ইছলামৰ পুখুৰীত পৰি মৃত্যু ঘটিছে দোষীৰ ফাঁচীৰ দাবীত ঢিঙত হৈছিল ধাৰাবাহিক প্ৰতিবাদ স্বতঃস্ফূৰ্তভাৱে বন্ধ হৈছিল ঢিঙৰ সকলো দোকান পোহাৰ ৰাজপথলৈ ওলাই আহিছিল হাজাৰ হাজাৰ লোক এয়া ঢিংকাণ্ডৰ আন দুই অভিযুক্ত ফৰিদুল আৰু গোলাপ 15 দিনৰ পিছত আত্মসমৰ্পণ কৰে আৰু লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে সমগ্ৰ ঢিং লগতে সমগ্ৰ ৰাজ্য জোকাৰি যোৱা এগৰাকী কিশোৰীৰ ধৰ্ষণ কাণ্ড ঢিংকন্যাক ন্যায় দিয়ক সেই দাবীৰে সৰ্বত্ৰে হৈছিল প্ৰতিবাদ দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবীৰে সৰব হৈছিল দল সংগঠন ঢিঙৰ ৰাইজ নাৰী মহিলা নিৰাপত্তা বিচাৰি ৰাজপথলৈ ওলাই আহিছিল ধাৰাবাহিক প্ৰতিবাদত নামিছিল ঢিঙৰ ৰাইজ ছাত্ৰ ছাত্ৰী সমাজ লগতে দল সংগঠনে উত্তাল কৰি তুলিছিল প্ৰতিবাদত ইমান দিনে আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ ব্যৰ্থ হৈছিল আৰু অৱশেষত সংখ্যালঘু সংগঠনৰ উদ্যোগত অৱশেষত আত্মসমৰ্পণ কৰে লগে লগে গ্ৰেপ্তাৰ কৰা হয় আৰু লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক্সত এই কথা সদৰি কৰে আৰক্ষীয়ে দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ কথা সদৰি কৰে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই আমি বিচাৰি আছিলো পৰিয়ালৰ মানুহে আমাক যোগাযোগ কৰিছিলে যে তেওঁলোকে আত্মসমৰ্পণ কৰিব বিচাৰে আৰু তেওঁলোকে আজি আহি কৰে নাই নিৰ্দোষী বা দোষী হেতুটো কোৰ্টেহে ক'ব আমি যিখিনি এভিডেন্স আছে আমি কোৰ্টত প্ৰডিউচ কৰিম আৰু সেই এভিডেন্সৰ ভিত্তিতে তেওঁলোকক বিচাৰি আছো আমি ইমান দিনে আমি অপাৰেশ্যন চলাই আছিলো বিভিন্ন জাগাত আৰু এতিয়া যেহেতু তেওঁলোকে নিজে আহিছে তেওঁলোকে কোঅপাৰেট কৰিম বুলি কৈছে আৰু বাকি তদন্তখিনি আমি আগুৱাই লৈ যাম তিনিজন একেলগে আছিল আপোনালোক আগতে মই কথাটো কৈছো তিনিজন একেলগে বাইকত আছিলে আৰু সেই বস্তুটো আমাৰ উইটনেছো আছে আমাৰ লগত নাই আমাৰ লগত তেওঁলোকৰ মাকে কালি যোগাযোগ কৰিছিলে মোৰ লগতে যোগাযোগ কৰিছিলে যে তেওঁলোকে আত্মসমৰ্পণ কৰাব বিচাৰে এতিয়া কাৰ থ্ৰু দি আহিছে বা কোনে লৈ আহিছে মোৰ ইয়ালৈকে সেইখিনি আমি পিছত গম পাইছো যে কোনোবা এটা সংগঠনে লৈ আহিছে হয়তো তেওঁলোকৰ মাকে যোগাযোগ কৰিছে তেওঁলোকৰ লগত যেতিয়া ডিঙৰ এনেকুৱা নাৰকীয় এটা ঘটনা সংঘটিত হৈছে তৎক্ষণাৎভাৱে আৰক্ষীয়ে তাফাজ্জুলক গ্ৰেপ্তাৰ কৰি আইনী প্ৰক্ৰিয়াৰে হয়তো তাফাজ্জুল কি কাৰণত মৃত্যু হৈছে আমি নাজানো কিন্তু বাকী দুজন আসামী যেতিয়া পলাই আছিলে তেওঁলোকে হয়তো পুলিচৰ ভয়ত পলাই আছিলে আমি সংগ্ৰাম পৰিষদে আপ্ৰাণ চেষ্টা কৰি পুলিচৰ লগত যোগাযোগ কৰি আমি যোৱাকালি নাগালেণ্ডৰ পৰা দুজন মানুহ আমি ধৰি পেলাই আমি আৰক্ষীক সমজাই দিছো পলাই আছিলে গতিকে আমি যদি সঁচা অৰ্থত তেওঁলোক এই কাণ্ডত জড়িত আছে কঠোৰভাৱে আইনী ব্যৱস্থা হ'ব লাগে কিন্তু আৰক্ষীৰ হাতত নহয় আদালতৰ মজিয়াত এই বিচাৰটো আমি আশা ৰাখিছো যে আদালতৰ জৰিয়তে কঠোৰভাৱে এইটো বিচাৰ হয় আৰু এনেকুৱা ঘটনা সংঘটিত যাতে গোটেই অসমত কোনো জাগাত নহয় সেইকাৰণে আমি আৰক্ষী বাহনক আমি আহ্বান জনাইছো নিৰপেক্ষ তদন্ত হ'ব লাগে আৰু সত্য প্ৰতিষ্ঠাটো হ'ব লাগে আত্মসমৰ্পণ তেওঁলোকৰ পৰিয়ালৰ লগত আলাপ আলোচনা কৰি আমি আৰক্ষী বাহনৰ লগত আলাপ আলোচনা কৰি আজি আমি আত্মসমৰ্পণ কৰাই দিছো আৰু তদন্ত কৰক যদি সঁচা অৰ্থত তেওঁলোক দোষী হয় কঠোৰৰ পৰা কঠোৰতম শাস্তি আমি দাবী কৰিছো কিন্তু আইনী প্ৰক্ৰিয়াৰে আমি শাস্তি ব্যৱস্থা দাবী জনাইছো প্ৰকৃত হিচাপে বেয়া কামত জড়িত আছিল শাস্তি হ'ব লাগে আৰু যদি তেওঁলোক জড়িত নাই আমাক বাৰ বাৰ কৈছিলে ফৰিদুল আৰু গোলাপ আমি দুজন ব্যক্তিক আমি আনিছো আনি পেলাই আমি নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ লগত আমি যোগাযোগ কৰিছো তেওঁলোকে আমাক সহায় কৰিব দিছিলে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে সম্পূৰ্ণ সহযোগ কৰিছো আজি তেওঁলোকক আমি দিছো এতিয়া আমি এটা কথা স্পষ্টভাৱে আমি ক'ব বিচাৰো যদি তেওঁলোক এই বেয়া কামৰ লগত জড়িত নাই তেওঁলোকৰ কোনো প্ৰকাৰে যাতে শাস্তি নহয় আইন প্ৰমাণে তেওঁলোকক উপযুক্তভাৱে আত্মসমৰ্পণ তেওঁলোকে আমাক কৈছে অভিযোগ উত্থাপন হৈছিলে আমি ইয়াত তেওঁলোকৰ লগত আমি আলোচনা তেওঁলোকে কৰবাত পলাই আছিলে তেওঁলোকে
আমি গাৰ্জেণ্টে আনিছে, গাৰ্জেণ্টে আনি পেলাই আমাক আমি বিচাৰো সঠিক নিৰপেক্ষ তদন্ত হ'ব লাগে আৰু সঠিক নিৰপেক্ষ তদন্তৰে মূল অভিযুক্ত যিজন আছে আমাৰ এজনী অসমীয়া স্কুলীয়া ছাত্ৰীক ধৰ্ষণ কৰিছে বৰ্বৰ কাণ্ডৰ লগত যিসকল ব্যক্তি জড়িত আছে তেওঁলোকক উপযুক্ত শাস্তি বিহিবলৈ আমি সংখ্যালঘু সংগ্ৰাম পৰিষদৰ তৰফৰ পৰা আমি দাবী উত্থাপন কৰিছো। আমি নাগালেণ্ডৰ চেণ্ট্ৰেল জেলৰ সন্মুখত আমি তাত গৈছিলো, আমি অভিযান চলাইছো গোটেই ৰাতি। আমি যোৱা দুদিন ধৰি পেলাই আমি টোপনি যোৱা নাই। আমি তাত গৈছিলো নাগালেণ্ডৰ চেণ্ট্ৰেল জেলৰ সন্মুখৰ পৰা আমি এটা অটো ৰিক্সাৰে তেওঁলোকৰ পৰিয়ালে বেলেগ মানুহ যিসকলে আনিছিল তেওঁলোকে আমাক দেখা দিয়া নাই আৰু তেওঁলোকে নমাই দিয়াৰ পিছত পৰিয়ালৰ মানুহ মোৰ লগত আছিলে, তেওঁলোকে চিনাকি কৰা আমাৰ গাড়ীত আমি নিজে উঠাই আনিছো। আৰু আজি আমি আৰক্ষী অধীক্ষকক সমজাই দিয়াৰ কাৰণ এটাই, অপৰাধী অসমৰ মাজত কোনো অপৰাধী যাতে ধৰ্মীয় দৃষ্টিৰে নেচায়। যদি তেওঁলোকৰ কোনো দুখ নাই, তেওঁলোকে বাৰে বাৰে কৈছিল যে তেওঁলোকৰ কোনো ধৰণৰ দুখ নাই, গতিকে এতিয়া আইনৰ হাতত দিছো, প্ৰশাসনৰ হাতত দিছো, তেওঁলোকে বিচাৰ কৰিব। নিৰপেক্ষ সঠিক তদন্ত সংখ্যালঘু সংগ্ৰাম পৰিষদে আমি খুজিছো। কথা হ'ল অপৰাধৰ লগত আমাৰ কোনো আপোচ নাই আৰু অপৰাধৰ কোনো জাত ধৰ্ম নাই। অপৰাধ যিকোনো ধৰ্মৰ হ'ব পাৰে। আমি দেখিছো ডিংকাণ্ডৰ ঘটনালৈ বহুতেই ৰাজনীতি কৰিছে আৰু বহুতেই এটা ধৰ্মক টাৰ্গেট কৰি বিভিন্ন ধৰণৰ কথা কৈছে। আমি মুছলমান হিচাপে আমি মনত কষ্ট পাইছো। এক দুজনে যদি সমাজত কিবা অন্যায় কৰে সমগ্ৰ মুছলমান কিন্তু ইয়াৰ ক্ষেত্ৰত জগৰীয়া নহয় আৰু সকলোৱে দায়ী নহয়। আৰু ডিং নাৰুকীয়া ঘটনা সংঘটিত হোৱাৰ পিছত আমাৰ বিশেষকৈ মুছলমান সমাজে ইয়াৰ তীব্ৰ বিৰোধ কৰিছে আৰু ওলাই আহিছে মছজিদৰ মানুহ, মছজিদৰ পৰা ওলাই হাজাৰ হাজাৰ মানুহ ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে একমাত্ৰ এই ভুক্তভোগী ছোৱালীজনীৰ ন্যায় বিচাৰি। গতিকে আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে সত্য প্ৰতিষ্ঠা আমি সত্যটো আমি বিচাৰিছো আৰু নিৰপেক্ষভাৱে আমি তদন্ত বিচাৰিছো। আৰু যদি সঁচা অৰ্থত তেওঁলোক দুই হয়, আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে কঠোৰৰ পৰা কঠোৰতম আমি শাস্তিৰ দাবী বিচাৰিছো একমাত্ৰ আইনৰ প্ৰক্ৰিয়াটো আৰু আইনৰ কাঠগড়াৰ জৰিয়তে। কিন্তু আৰক্ষীৰ হাতত যাতে কোনো পধ্যেই আৰু বিচাৰটো নাইকিয়া নহয় তাৰ বাবে আমি আৰক্ষী বাহনক আমি দাবী জনাইছো। আমি পুলিচ প্ৰশাসনক অসম চৰকাৰক অনুৰোধ জনাম, যোন দুজন ধৰ্ষণকাৰী ফৰিদুল আৰু গোলাপউদ্দিনক উচিত শাস্তি প্ৰদান কৰক, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক, যোনটো আচলতে শাস্তি আমাৰ সমাজৰ কাৰণে, আমাৰ অসমখনৰ কাৰণে এটা উদাহৰণ হৈ ৰয়। যোনবিলাক ধৰ্ষণৰ নিচিনা মনোবৃত্তি ৰখা মানুহে যাতে এনেকুৱা ধৰণৰ ধৰ্ষণৰ নিচিনা এটা নিকৃষ্ট কাম কৰিবলৈ কাৰণে যাতে সিহঁতৰ বুকু কপে, সিহঁতে যাতে হাজাৰবাৰ চিন্তা কৰে। যিহেতু আমাৰ নাৰী সুৰক্ষিত একেবাৰেই নহয়, আমাৰ দেশতেই হওক বা আমাৰ অসমতেই হওক বা আমাৰ ঢিঙতেই হওক, এজনী কন্যাৰ পৰা নাবালিকাৰ পৰা কিন্তু এগৰাকী 65 বছৰীয়া বৃদ্ধালৈকে কিন্তু কোনো হাৰি যোৱা নাই। অপৰাধীৰ কিন্তু সাধাৰণ মৃত্যু নহয় বা সিহঁতে যাতে 10 বছৰ বা 15 বছৰৰ পিছত যাতে জেলৰ পৰা বেল লৈ পেলাই যাতে সিহঁতে আকৌ মুকলি আকাশৰ তলত ঘূৰি ফুৰিব নোৱাৰে। গতিকে তেওঁলোকক অতি সোনকালে তেওঁলোকক ফাঁচি দিয়ক। আৰু ফাঁচিটো এনেকুৱা হ'ব লাগে যাতে গোটেই সমাজে জানে, যিহেতু তেওঁলোকে সমাজে জনাকে ধৰ্ষণ কৰিছে, গতিকে সিহঁতৰো শাস্তি কিন্তু সমাজে জনাকে সিহঁতৰ মৃত্যু হ'ব লাগে। আমাৰ স্থানীয় সংবাদদাতা মুজাম্মিল হকৰ সৈতে সংযুক্ত হৈছোঁ। মুজাম্মিল, ইতিমধ্যে ৰাইজৰ তীব্ৰ প্ৰতিক্ৰিয়া, ফাঁচি দিব লাগে, দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে, গতিকে এই মুহূৰ্তত কি প্ৰতিক্ৰিয়া ৰাইজৰ? হয়, ইতিমধ্যে বাকী যি দুটা অভিযুক্ত আছিলে ইতিমধ্যে তেওঁলোকে আত্মসমৰ্পণ কৰিলে। আত্মসমৰ্পণ কৰাৰ পিছত ঢিঙৰ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে। মোৰ লগত ঢিং আঞ্চলিক নাৰী সুৰক্ষা সমিতিৰ সম্পাদিকা আছে, তেখেতৰ মই বক্তব্য ল'বলৈ চেষ্টা কৰিম। কি ক'ব? হয়, প্ৰথমতে আপোনালোকৰ চেনেলৰ জৰিয়তে মই প্ৰশাসন বিষয়া আৰু অসম চৰকাৰক এবাৰ ধন্যবাদ জনাব বিচাৰিছোঁ। যিহেতু আমি বহুত দিন প্ৰতিবাদ কৰিলোঁ, অৱশেষত তেওঁলোকে আমাৰ প্ৰতিবাদৰ ধ্বনি শুনিলে, আমাৰ প্ৰতিবাদৰ দাবীখিনি শুনিলে। যেনেদৰেই নহওক, আত্মসমৰ্পণেই হওক বা গ্ৰেপ্তাৰ যেনেদৰেই নহওক, এই ধৰ্ষণকাৰী দুটাক কৰায়ত্ব কৰিবলৈ সক্ষম হ'ল। গতিকে আমি বহুত সুখী। আমি প্ৰতিবাদ কৰিছিলোঁ, কিন্তু আমাৰ প্ৰতিবাদৰ দাবী অকল কৰায়ত্ব কৰাই নাছিলে, অকল কৰায়ত্ব কৰাতে আমাৰ দাবীখিনি শেষ হৈ নাযায়। আমি বিচাৰিছিলোঁ যে ধৰ্ষণকাৰীয়ে যোনটো ধৰ্ষণৰ নিচিনা পাপ কাম কৰিছে, এই ধৰ্ষণকাৰীয়ে কিন্তু উচিত শাস্তি পাব লাগে, দৃষ্টান্তমূলক শাস্তি পাব লাগে। সিহঁতে যাতে সহজে ওলাই যাব নোৱাৰে। গতিকে সিহঁতক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰক, অতি সোনকালে সিহঁতক ফাঁচি নহ'লে এনকাউণ্টাৰ কৰক। কাৰণ ধৰ্ষণকাৰীৰ নিচিনা যোনটো পাপ কাম কৰে, যোনটো মনোবৃত্তি মানুহে ৰাখে, ইহঁতৰ কিন্তু শাস্তি কেৱল মৃত্যুৰ বাদে সিহঁতে বেলেগ একো পোৱাটো উচিত নহয়। গতিকে অতি সোনকালে অসম চৰকাৰে, পুলিচ প্ৰশাসনে কৰিব পাৰিব এইটো কাম যিহেতু। গতিকে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ, হাতযোৰ কৰি অনুৰোধ জনাইছোঁ, অতি সোনকালে সিহঁতক মৃত্যুদণ্ড দিয়ক। তেতিয়াহে কিন্তু আমাৰ নাৰী সমাজে, আমাৰ ভুক্তভোগীয়ে ন্যায় পাব। নহ'লে কিন্তু এই বস্তুটো আমাৰ দেশত হওক, আমাৰ ৰাজ্যত হওক, আমাৰ ঢিঙত হওক চলি গৈ থাকিব আৰু ইয়াৰ কোনো শেষ নহ'ব। যদি এতিয়াই যদি উচিত শাস্তি বা এতিয়াই যদি উচিত পদক্ষেপ যদি চৰকাৰে বা প্ৰশাসন বিষয়াই নলয়, তেতিয়াহ'লে কিন্তু ইয়াৰ কোনো শেষ নাথাকিব। গতিকে মই চৰকাৰক
আমাৰ প্ৰশাসন বিষয়াক অনুৰোধ জনাইছোঁ যে আমাৰ যোনসকল নাৰী এই নাৰীসকল কিন্তু এতিয়া বৰ্তমান সুৰক্ষিত নহয় গতিকে আমাক নাৰীক সুৰক্ষা প্ৰদান কৰক অসম চৰকাৰে এখন নাৰী সুৰক্ষা আইন বলবৎ কৰক আৰু ধৰ্ষণকাৰীৰ নিচিনা মানে মনোবৃত্তি ৰখা মানুহসকলৰ কাৰণে এনেকুৱা এখন আইন প্ৰণয়ন কৰক য'ত 24 ঘণ্টাৰ ভিতৰত সিহঁতক ধৰি সেই নৰপিশাচবিলাকক ধৰি পেলাই যাতে সিহঁতক মৃত্যুদণ্ড দিব পাৰে বা এনকাউণ্টাৰ কৰিব পাৰে আমাৰ এতিয়া বৰ্তমান দাবী সেইটোৱেই যেহেতু ছদিন ধৰি আপোনালোকে নিৰবিচ্ছিন্নভাৱে আন্দোলন কৰি গৈছিলে অৱহত বাকী দুটা ধৰ্ষণকাৰীক আৰক্ষী আটক কৰিলে আৰু আপোনালোকৰ দাবী সেইটোৱেই আছিলে বাকী যি দুটা অভিযুক্ত আছে তেওঁলোকক আটক কৰিব লাগে আটক কৰিলে এতিয়া কি ক'ব এই আটক কৰিলে মানে আমাৰ দাবী অকল আটক কৰাটো আছিলে কিন্তু আমাৰ দাবী তাৰ লগতে আমাৰ দাবী এইটোও আছিলে যে যোনবিলাক মানে ধৰ্ষণ এতিয়া প্ৰথম হোৱা নাই আমাৰ অসমতে হওক বা ভাৰতবৰ্ষতে হওক এইটো প্ৰথম কাৰ্য নহয় ধৰ্ষণৰ এই ধৰ্ষণ বহুত বছৰ ধৰি পেলাই চলি আহিছে বহুত আগৰ পৰা চলি আহিছে আৰু ঢিঙত যোনটো কাণ্ড হৈছিলে এই কাণ্ডটো হোৱাৰ পাছতো কিন্তু বহুত কেইটা ধৰ্ষণ কাৰ্য সংঘটিত হৈছে গতিকে এইটো বস্তু কিয় হ'বলৈ পাইছে ইমান এটা ডাঙৰ প্ৰতিবাদ চলি থকাৰ পাছতো ঢিঙত গোটেই নাৰী সমাজ জাগি উঠাৰ পাছতো এই নাৰী সমাজে গোটেই অসমৰ নাৰীক জগাই তুলিছে আচলতে গোটেই অসমত এটা প্ৰতিবাদৰ ঢৌ উঠিছে এই ঢৌটো উঠি থকাৰ পাছতো কেনেকৈ ধৰ্ষণ কাৰ্য সংঘটিত হ'বলৈ পাৰিছে গতিকে আমাৰ দাবী আছিলে এই যোনটো ধৰ্ষণৰ নিচিনা যোনটো বেমাৰ আমাৰ সমাজখনত এতিয়া খুব তীব্ৰভাৱে বিয়পি পৰিছে এই বেমাৰটো আচলতে আমাক নাশ কৰিব লাগে অকল দুজন ধৰ্ষণকাৰীক ধ্বংস কৰাটো আমাৰ আচলতে দাবী নহয় আমাৰ দাবী এতিয়া দৃষ্টান্তমূলক শাস্তিৰ বাবে অপেক্ষা কৰিছে ঢিঙৰ ৰাইজে ধন্যবাদ জনাইছো মুজাম্মিল আজি গণেশ চতুৰ্থী 6 ছেপ্টেম্বৰৰ বিয়লি 3:01 পৰা আৰম্ভ হৈছে গণেশ চতুৰ্থীৰ লগ্ন ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গণেশ চতুৰ্থীক লৈ ব্যাপক উৎসাহ উদ্দীপনা ব্যাপক আয়োজন গণেশ চতুৰ্থী উপলক্ষে পুৱাৰে পৰা ৰাজ্যৰ গণেশ মন্দিৰসমূহত ভিৰ কৰিছে হি অগণন ভক্তই হাতে হাতে ধূপ নৈবেদ্য লৈ সেৱা আগবঢ়াইছে ভক্তসকলে আজিৰ দিনটোত ভগৱান গণেশৰ মূৰ্তি স্থাপনৰ সময় হৈছে পুৱা 11:03 পৰা দুপৰীয়া 1:34 দেশৰ অন্য প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীৰ গণেশ মন্দিৰতো সমাগম ঘটিছে অগণন ভক্তৰ ধূপ ধূনা নৈবেদ্যৰে আৰাধনা কৰিছে গণেশক সকলো বিপদৰ পৰা হাত সাৰি বছৰটো যাতে ভালে কুশলে যায় তাৰ বাবে প্ৰাৰ্থনা আগবঢ়াইছে সকলোৱে ইফালে গণেশ চতুৰ্থী বুলিলে মুম্বাইৰ কথাই সুকীয়া মুম্বাইৰ মন্দিৰে মন্দিৰে ভক্তৰ লানি নিচিগাহত আজি সন্ধিয়া 5:37 অন্ত পৰিব গণেশ চতুৰ্থীৰ লগ্ন গণেশগুৰিৰ গণেশ মন্দিৰৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক অসীম দত্তৰ সৈতে সংযুক্ত হৈছো অসীম গণেশ চতুৰ্থীৰ শুভ কামনা জ্ঞাপন কৰিছো কেনেকুৱা পৰিৱেশ ধন্যবাদ জয়ন্ত আৰু আপোনাৰ জৰিয়তে সমূহ অসমবাসীক গণেশ চতুৰ্থীৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত যিহেতু মই আছোঁ গণেশগুৰিৰ গণেশ মন্দিৰৰ মই সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত মই দেখুৱাব বিচাৰিছোঁ প্ৰথমে গণেশগুৰিৰ গণেশ মন্দিৰৰ সেই যি পৰিৱেশ সেই পৰিৱেশ মই দেখুৱাইছোঁ গণেশ চতুৰ্থীৰ উপলক্ষে পুৱাৰে পৰা মহানগৰীৰ বিভিন্ন প্ৰান্তৰ যিসকল ভক্তপ্ৰাণ লোক আছে সেই লোকসকল ওলাই আহিছে আৰু অফিচ কাছাৰীলৈ যোৱাৰ পূৰ্বে তেওঁলোকে গণেশ বাবাক এবাৰ ওচৰৰ পৰা তেওঁলোকে আশীৰ্বাদ লোৱা দেখিবলৈ পোৱা গৈছে পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে বিভিন্ন প্ৰান্তৰ লোকসকল ইতিমধ্যে যিহেতু ভিৰ কৰিছে গণেশ মন্দিৰত যিহেতু গণেশগুৰিৰ গণেশ মন্দিৰৰ কথা সকলোৱে জানে প্ৰতিগৰাকী লোকৰ বা মহানগৰীৰ প্ৰতিগৰাকী লোকৰ জ্ঞাত আৰু সেই গণেশগুৰিৰ গণেশ মন্দিৰতে এই মুহূৰ্তত এই যি পৰিৱেশ এক খুব সুন্দৰ পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে মই সেই পৰিৱেশ এই মুহূৰ্তত দেখুৱাই লৈছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক মোৰ সতীৰ্থগৰাকীয়ে সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত দেখুৱাব গণেশগুৰিৰ যি গণেশ মন্দিৰৰ পৰিৱেশ সেই পৰিৱেশ এই মুহূৰ্তত আমি দেখুৱাইছোঁ পোনপটীয়া সম্প্ৰচাৰত এনেদৰে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে লানি নিচিগা ভিৰ লানি নিচিগা সোঁত দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে যিহেতু 8 বাজিছে গতিকে 8 বজাৰ পিছত 9 বজাৰ পৰা যিহেতু অফিচ কাছাৰীসমূহ আৰম্ভ হয় গতিকে সেই অফিচ কাছাৰীলৈ যোৱাৰ পূৰ্বে এনেদৰে বিভিন্ন প্ৰান্তৰ লোকসকল আহি গণেশ বাবাক এবাৰ ওচৰৰ পৰা তেওঁলোকে সেৱা জনাইছে ধূপ নৈবেদ্যৰে তেওঁলোকে আশীষ লোৱা দেখিবলৈ পোৱা গৈছে ধূপ নৈবেদ্য আগবঢ়োৱা পৰিলক্ষিত হৈছে আৰু মহানগৰীৰ বিভিন্ন প্ৰান্তৰ লোকসকল আহিছে কণ শিশুসকলো আহিছে মই অলপমান কথা পাতিব বিচাৰিম ক'ৰ পৰা আহিছা তুমি বাইদেউ গুৱাহাটীৰ পৰা সেৱা কৰিলা কৰা নাই কৰিবা এতিয়া ক'ৰ পৰা আহিছা দাদা মই বৰমাৰ পৰা আহিছোঁ সেৱা ল'বলৈ আহিছোঁ যাতে নিজৰ লগতে অসমখনৰ আটাইৰে মংগল হয় এয়ে আশা কৰিম ক'ৰ পৰা আহিছে লালমাটিৰ পৰা আহিছোঁ
কি ক'ব আজি যেটো গণেশ চতুৰ্থী গণেশ চতুৰ্থী সকলোকে শুভেচ্ছা থাকিল গণেশ চতুৰ্থীত আপোনালোককো শুভেচ্ছা দিলোঁ লগতে মানে চবৰে যাতে ভাল হয় দেশখনত ইমান দুৰ্নীতি হৈছে ন গণেশে যাতে চবকে সৎ বুদ্ধি দিয়ে সেই আশা লৈ আহিছোঁ আৰু আমাৰো ল'ৰা ছোৱালী আছে সিহঁতৰ ভৱিষ্যত ছেফ হওক চবে গণেশে যাতে চবকে মনবিলাক পৰিৱৰ্তন কৰি দিয়ে এইটোৱে আশা আৰু ক'ৰ পৰা আহিছে বাইদেউ মই ইয়াতে বেলতলাৰ পৰা কি ক'ব আজি যেটো গণেশ চতুৰ্থী বাপা মৰিয়া আৰু এনেদৰে দেখিবলৈ পাইছে নিউজ 18 অসম নৰ্থ ইষ্টৰ প্ৰতিগৰাকী দৰ্শকক আমি দেখুৱাইছোঁ খুব এক সুন্দৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে আধ্যাত্মিকতাৰ যি পৰিৱেশ সেই পৰিৱেশ কিন্তু এই মুহূৰ্তত স্পষ্ট হৈ পৰিছে গণেশগুৰিৰ এই গণেশ মন্দিৰত আৰু ইতিমধ্যে যেটো উল্লেখ কৰিছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজিৰ দিনটোত গণেশ চতুৰ্থীৰ উপলক্ষে গণেশ পূজাক আৰাধনা কৰা হৈছে গণেশ বাবাক আৰাধনা কৰা হৈছে আৰু তাৰ ব্যতিক্ৰম নহয় গণেশগুৰিৰ এই গণেশ মন্দিৰো কৰ্মকৰ্তা আছে মই তেওঁলোকৰ সৈতে অকণমান কথা পাতিব বিচাৰিম দাদা অকণমান কথা পাতিম আপোনাৰ সৈতে যেহেতু আজি গণেশ চতুৰ্থী পুৱাৰে পৰা লানি নিচিগা ভিৰ দেখিবলৈ পোৱা গৈছে কি ক'ব ৰাইজৰ মানে যথেষ্ট ভিৰ হৈছে এতিয়া আমি ধৰক দুপৰীয়ালৈকে আৰু মানুহ হ'ব আৰু আমি এতিয়া ধৰক সদস্য আমাৰ এইবিলাক বঢ়োৱা গৈছে তাৰমানে মানুহবিলাক আমাৰ সৰু লাগি থাকিব আৰু ফিল্ডত আমাৰ চাকি বন্তি তাতে জ্বলোৱা গৈছে ইয়াতে মানে ভিৰটো বেছি হোৱাৰ কাৰণে তাতে মানে চবখিনি কাম কৰিছে ফিল্ডতেই তাতে ৰাতি নাম প্ৰসংগ হ'ব আৰু তাতে খোৱা লোৱা হ'ব চব হ'ব তাতেই পুৱা যিহেতু 4:30-5 বজাৰ পৰা ভক্তৰ ভিৰ দেখিবলৈ পোৱা গৈছে নিশাটো পৰ্যন্ত বিভিন্ন কাৰ্যসূচী আছে কাৰ্যসূচীসমূহৰ বিষয়ে যদি অলপ কৈ দিয়ে ৰাতি নাগাৰ নাম আছে এই কি নাম আছিলে কৰিশ্মা নাথৰ আৰু ৰাতি কৰিশ্মা নাথ তেখেতে আৰু মানুহ বেছি হ'ব যেন পাইছোঁ আৰু দিনটো এনেকুৱা মানুহ হৈয়ে থাকিব অসীম এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি পৰৱৰ্তী বুলেটিনত পুনৰ সংযুক্ত হ'ম দেখুৱাম গণেশ চতুৰ্থীৰ এই আধ্যাত্মিক পৰিৱেশ এটা ব্ৰেকিং নিউজ ডিব্ৰুগড়ত পুনৰ অনলাইন ট্ৰেডিঙৰ নামত প্ৰবঞ্চনা ডিব্ৰুগড়ত পোহৰলৈ আহিছে 500 কোটি টকীয়া কেলেংকাৰী নাৰায়ণ পাল নামৰ লোকজনৰ বিৰুদ্ধে ধন আত্মসাৎ কৰাৰ অভিযোগ বিগুল নামৰ প্ৰতিষ্ঠানৰ জৰিয়তে ধন আত্মসাতৰ অভিযোগ নাৰায়ণ পালক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ দল সংগঠনৰ এটাৰ পিছত আনটো প্ৰবঞ্চনাৰ কাহিনী সন্মুখলৈ আহিছে সুমি বৰা বিশাল ফুকন সেই বিতৰ্ক চলি আছে তাৰ মাজতে ৰঞ্জিত কাকতি নামৰ এটা মহাপ্ৰবঞ্চকক গ্ৰেপ্তাৰ আৰু এইবাৰ নাৰায়ণ পাল নামৰ আন এটা প্ৰবঞ্চকৰ খবৰে তোলপাৰ লগাইছে ডিব্ৰুগড় যি নেকি 500 কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে এইজন নাৰায়ণ পালৰ বিৰুদ্ধে আৰু যেন এতিয়া সমগ্ৰ বিষয়টোৱে এটা ট্ৰেন্ডিঙত পৰিণত হৈছে প্ৰবঞ্চনাৰ ট্ৰেন্ডিং এয়া এটাৰ পিছত আনটো মহাপ্ৰবঞ্চক জালত পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কঠোৰ হৈছে অনলাইন ট্ৰেডিঙৰ নামত যি অবৈধ বেহা এইসকল লোকে চলাই আছে বিভিন্নজনক লুটিপুটি খাই আছে বিলাসবহুল জীৱন কটাই আছে আৰু এতিয়া যেন এনেকুৱা এটা ট্ৰেন্ডিং আৰম্ভ হৈছে এনেকুৱা এটা ট্ৰেন্ড আৰম্ভ হৈছে ৰাজ্যত বিভিন্নজনৰ পৰা বিভিন্ন ধৰণৰ লোভ দেখুৱাই বিভিন্ন ধৰণৰ টোপ দেখুৱাই বিভিন্ন ধৰণৰ লাভাংশৰ টোপ দি বিনিয়োগকাৰীৰ পৰা লাখ কোটি টকা সংগ্ৰহ কৰি বিলাসী জীৱন যাপন কটাই আছে এইসকল মহাপ্ৰবঞ্চকে বিশাল ফুকন সুমি বৰা ৰঞ্জিত কাকতি আৰু এইবাৰ নাৰায়ণ পাল 500 কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে এইজন নাৰায়ণ পালৰ বিৰুদ্ধে এই পৰ্যন্ত বিভিন্নজনক গ্ৰেপ্তাৰ কৰা হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিৰ্দেশ দিছে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙক সেই মৰ্মে বিভিন্নজনক গ্ৰেপ্তাৰ কৰা হৈছে যদিও কেইবাটাও দালাল কেইবাটাও মহাপ্ৰবঞ্চক এতিয়াও মুকলি আকাশৰ তলত এতিয়াও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই দীপাংকৰ বৰ্মনক আৰক্ষীয়ে এতিয়াও গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই সুমি বৰাক লগতে তাৰ্কিক বৰাক চুবুৰীয়া ৰাজ্য মেঘালয়ত আত্মগোপন কৰি থকাৰ সন্দেহ প্ৰকাশ কৰিছে যদিও এতিয়াও জালত পেলাবলৈ সক্ষম হোৱা নাই গুৱাহাটী মহানগৰীত কেইবাদিনো ঠিকনা সলনি কৰি আৰক্ষীৰ চকুত ধুলি দি গুৱাহাটীতে থাকিল সুমি বৰা কিন্তু সুমি বৰাক মহানগৰী স্মাৰ্ট আৰক্ষীয়ে কৰায়ত্ব কৰিবলৈ সক্ষম নহল আৰু তাৰ পৰিৱৰ্তে এতিয়া মেঘালয়ত আত্মগোপন কৰি থকাৰ সন্দেহ কৰা হৈছে আনকি এনেকুৱা খবৰ আহিছে যে মেঘালয়ৰ পৰা ডুবাইলৈ উৰা মৰাৰো পৰিকল্পনা গ্ৰহণ কৰিছে সুমি আৰু তাৰ্কিকে আৰু তাৰ মাজত ডিব্ৰুগড়ত আন এক প্ৰবঞ্চনাৰ আখ্যান খোল খাইছে আন এক কলা অধ্যায় ফাদিল হৈছে এইবাৰ নাৰায়ণ পাল নামৰ এটা মহাপ্ৰবঞ্চকে 500 কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে ডিব্ৰুগড়ৰ পৰা আমাৰ সাংবাদিক জেচিম আহমেদৰ সৈতে সংযুক্ত হৈছো
জেচিম দৰাচলতে কি হৈ আছে ডিব্ৰুগড়ত এটাৰ পিছত আনটো প্ৰবঞ্চক জালত পৰিছে এতিয়া যেন এটা নতুন ট্ৰেণ্ডত পৰিণত হৈছে 500 কোটি 200 কোটি 1200 কোটি এনেকুৱা ধৰণৰ কথাই যেন এতিয়া চলিছে ডিব্ৰুগড়ত সকলোৰে মুখে মুখে চাওক জয়ন্ত ডিব্ৰুগড়ত এতিয়া মানুহে আপোনাৰ প্ৰায় 1-2 কোটি বা 1-2 লাখৰ কথা নাপাতেই এতিয়া ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিলে কথা পাতিব আৰম্ভ কৰিলে প্ৰায় 100 150 500 1000 1500 কোটি টকাত আচলতে কথা পাতে এনেকুৱা এটা ট্ৰেণ্ড এতিয়া ডিব্ৰুগড়ত হ'বলৈ ধৰিছে আৰু আজি পুৱাৰ প্ৰথমটো খবৰ আচলতে নিউজ 18ৰ দৰ্শকসকলক জনাব কৈছো যে আন এক বিশাল ৰঞ্জিত কাকতিৰ পাছত আন এক তেনেধৰণৰ প্ৰবঞ্চনা এটা স্কেমৰ আৰু তথ্য আহিছে সেই তথ্যটো হৈছে এইবাৰ এক পাল উপাধিৰ এজন ব্যক্তিয়ে প্ৰায় 500 কোটি টকা আত্মসাৎ কৰাৰ এটা স্কেমৰ কথা পোহৰলৈ আহিছে আৰক্ষী ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰু আটাইতকৈ লক্ষণীয় কথাটো হ'ল জয়ন্ত এই পালৰ পৰা একাংশ সংগঠন একাংশ দল সংগঠনে ধন লৈ সাংবাদিকক আঁতৰাই থোৱাৰ এক পৰিকল্পনাও কৰিছে বুলি এক চৰ্চা চলিছে এক অভিযোগ উঠিছে আৰু তাৰ বাবে আচলতে ডিব্ৰুগড়ৰ থানা চাৰিটো বিশেষ আলোচনাও দেখা গৈছে বুলি একাংশ লোকে ক'ব কৈছে এইসমূহ কিন্তু এতিয়া এনেধৰণৰ কথা হৈছে যে আৰক্ষী এফালে বিশালৰ পাছত লাগি আছে আনফালে আৰক্ষীয়ে ৰঞ্জিত কাকতিৰ তদন্ত আৰম্ভ কৰিছে বিশাল শ্ৰমিক বিচাৰি আছে আৰক্ষীয়ে বিশেষকৈ শ্ৰমিক বিচাৰি আছে শ্ৰমিক বিচাৰি থাকোঁতে আৰক্ষীৰ নাকৰ তলেৰে এনেধৰণৰ মেনেজ কাৰবাৰো চলিছে যাতে 500 কোটিৰ স্কেম তললৈ লোপ পাই যায় ঢাক খাই যায় এইসমূহ কথাও ডিব্ৰুগড়ত বৰ্তমান হৈছে ডিব্ৰুগড়ত এতিয়া বিশালৰ যি ধৰক 200 কোটি বা ৰঞ্জিত কাকতিৰ 1200 কোটিৰ কথা ওলাইছে তাৰ পাছত কিন্তু এইটো 500 কোটি আপুনি ভাবক 500 কোটি 200 কোটি 1200 কোটি এনেধৰণৰ স্কেম ডিব্ৰুগড়ত খুব সাধাৰণৰ দৰে হৈ গৈছে এটাৰ পাছত ওলাইছে এইগৰাকী যি পাল উপাধিৰ ব্যক্তি তেওঁ বিগত বহু সময় ধৰি আচলতে এইদৰে অনলাইন ট্ৰেডিং বিগ বিগুল বুলি এটা আচলতে এনেধৰণৰ ট্ৰেডিং কোম্পানী প্ৰতিষ্ঠান চলাই গৈছে বা প্ৰতিষ্ঠানৰ আচলতে তেওঁ এজেণ্ট হিচাপে কাম কৰিছিলে আৰু সেই এজেণ্ট হিচাপে কাম কৰি এনেধৰণে বিশাল আৰু ৰঞ্জিত কাকতিৰ দৰে বৃহৎ সংখ্যক পুঁজি আচলতে তেওঁ আত্মসাৎ কৰাৰ অভিযোগ উঠিছে এতিয়া সেই লোকজন আচলতে এই বিগ বিগুল আচলতে কিছু পৰিমাণে খাম কাটিছে বিগ বিগুলে আজিকালি বিজনেছ নচলাই বুলিও খবৰ ওলাইছে কিন্তু বহু লোকৰ আছে টকা তাত মৰা পৰিলে পানীত ডুবিলে জয়ন্ত নিশ্চয় এতিয়া আৰু কোনোবা ৰৌবৰালি জালত পৰিব নেকি এই সমগ্ৰ কেলেংকাৰী সন্দৰ্ভত এই যেটো নেক্সাস এই যেটো বিগ বিগুল নামৰ এই যে ট্ৰেডিং আৰম্ভ কৰা হৈছিল 500 কোটি টকা লুট বিনিয়োগকাৰীৰ কিবা সম্ভেদ লাভ কৰা হৈছে নিশ্চয় বিনিয়োগকাৰী আচলতে এজনকৈ মুখ খুলিব কাৰণ এইসমূহ তথ্যক আমাৰ তথ্য যি আমাক দিছে বা বিগ বিগুলৰ যি বিগ ব্ৰেকিং আমি দিব পাৰিছো এই তথ্য কিন্তু এই যি বিনিয়োগকাৰী আচলতে যিসকল প্ৰতাৰণাৰ বলি হ'ল বা এই যি বিগ বিগুলৰ যি এজেণ্ট গৰাকী আচলতে প্ৰতাৰণাৰ বলি হ'ল বা পইচা মৰা পৰিলে বা পইচা খাই বহি আছে সেই মানুহজনৰ বিৰুদ্ধে ক্ষোভ উজাৰি আচলতে এইসকল লোকে আমাক এই তথ্যসমূহ যোগান ধৰিছে আৰু এটা কথা ক'বলৈ জয়ন্ত আৰু বহু লোক আছে যেনে ধৰণে ধৰক ৰঞ্জিত কাকতিৰ ডাউনলাইনত প্ৰায় 1.5 লাখ মানুহ আছিলে তেতিয়া 1200 কোটি হৈছিলে গৈ তেনেহলে 500 কোটিটো তেনেধৰণৰ ডাউনলাইনত মানুহ নিশ্চয় থাকিব লাগিব এইটো এটা আৰু এটা বৃহৎ স্কেম ডিব্ৰুগড় আৰক্ষীয়ে তদন্তত নামি পৰিছে সুমি বৰাৰ আৰু সুমি বৰাক বিচাৰি আচলতে আৰু সুমি বৰাৰ ভাতৃক বিচাৰি যি তদন্ত চলাইছে বা সংসূত্ৰ উলিয়াব পৰা নাই ৰাতি 2-3 বজালৈকে আৰক্ষীৰ শীৰ্ষ মহল আচলতে ডিব্ৰুগড় সদৰ থানাতে পতাব লগা হৈছে তেওঁলোকে বহি আছে থানাত আৰু বিভিন্ন তথ্য সংগ্ৰহ কৰিছে সুমি বৰাৰ পূৰ্বৰ যি ঘনিষ্ঠ মানুহ তেওঁলোককো মাতি আনি হুদা পোছা কৰিছে তেনেধৰণৰ সুমি বৰাৰ লগত বৰ্তমান ঘনিষ্ঠতাৰে থকা লোকৰ পৰিয়ালকো আমি থানাত দেখিবলৈ পাইছো এনেধৰণৰ লোকসকলো আহিছে কিন্তু একে সময়তে বিগ বিগুলৰ কথাটো আমি এই কাৰণে ব্ৰেক কৰিছো আচলতে এইটো এটা ডাঙৰ স্কেম কিন্তু এই সুমি বৰা আৰু বিশাল ফুকনক বিচাৰি বা এই তদন্ত চলি থাকোতে বিগ বিগুলৰ কথাটো আচলতে লোপ পাই যাব নালাগে আৰু যেনেধৰণে একাংশ সংগঠনৰ নাম ওলাইছে একাংশ দল সংগঠনে মেনেজৰ চেষ্টাত ঘূৰি ফুৰিছে দিনটো টহলি ফুৰিছে ইটোৰ পৰা সিটোৰ ঠাই লৈ আচলতে তেনেধৰণৰ কথাবোৰো কিন্তু আচলতে এই ভূমিকাও আচলতে দল সংগঠনৰ খুব লজ্জাজনক হৈছে বৰ্তমান সময়ত আৰু বিভিন্ন আচলতে মহলত এতিয়া চৰ্চা হৈছে যে একাংশ দল সংগঠনে আমালৈ মেছেজো আহিছে একাংশ দল সংগঠনে যে এইটো মেনেজ কৰিবলৈ চেষ্টা কৰিছে বিগ বিগুলৰ ক্ষেত্ৰত এইটো কিন্তু আটাইতকৈ লজ্জাজনক আৰু খুব দুৰ্ভাগ্যজনক কথা দল সংগঠনে সাধাৰণতে প্ৰতিবাদ কৰি থাকে প্ৰতিবাদ কৰি বিভিন্ন ইস্যুত আচলতে মাত পাতি থাকে এইসমূহ ইস্যু আচলতে লোক পোৱাৰ চেষ্টা কেইটামান টকাৰ এইটো এটা গ্ৰহণ কৰিব নোৱাৰা বস্তু হৈছে সকলোৰে কাৰণে এতিয়া ডিব্ৰুগড় আপুনি দৃষ্টি ৰাখিব জেচিম সমগ্ৰ বিষয়টোৰ ওপৰত আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম ধন্যবাদ
অনলাইন ট্ৰেডিঙক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া কেৱল সুমি বৰাই নহয় আজি নহয় কাইলৈ সকলোৱে আত্মসমৰ্পণ কৰিবই লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ স্বপ্ননীল দাসৰ সমৰ্থকৰ ভাবুকিক লৈ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীৰ নিউজ চেনেল জ্বলাই দিব বুলি ভাবুকি দিছিল স্বপ্ননীলৰ সমৰ্থকে অসমত এনে কাম কৰাৰ কাৰো সাহস নাই বুলি দাবী মুখ্যমন্ত্ৰীৰ ইফালে ট্ৰেডিং কেলেংকাৰীক সমৰ্থন কৰা সকলকো জগৰীয়া আখ্যা মুখ্যমন্ত্ৰীৰ ট্ৰেডিঙৰ লগত জড়িত কাৰো সমৰ্থক হ'ব নোৱাৰে ট্ৰেডিং এটা ইলিগেল এক্টিভিটি আৰু এই ইলিগেল এক্টিভিটিটোক যোনেই সমৰ্থন কৰে তাৰ বিষয়ে অসম চৰকাৰে কঠোৰ ব্যৱস্থা ল'ব অসমৰ দুখীয়া দৰিদ্ৰ মানুহৰ টকা পইচা লুণ্ঠন কৰিবলৈ আমি কাকো সুযোগ নিদিওঁ আজি এজন অসমৰ ব্যক্তিয়ে লিখিছে ফেচবুকত যে ষ্টক ট্ৰেডিংটো এটা বেলেগ কথা একো বেলেগ কথা নহয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অনুমতি নোহোৱাকৈ কোনেও কাৰো পৰা এটকাও সংগ্ৰহ কৰিব নোৱাৰে সেইটোৱে হৈছে দেশৰ প্ৰচলিত আইন হি ষ্টকৰ কাৰণে হওক প্লেনৰ কাৰণে হওক হি ৰেলৰ কাৰণে হওক কোনো ক্ষেত্ৰতে কোনো মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ এটকাও সংগ্ৰহ কৰিব নোৱাৰে গতিকে তেওঁৰ উদ্দেশ্য যিয়ে নহওক সাধাৰণ মানুহৰ পৰা ৰিজাৰ্ভ বেংকৰ লাইসেন্স নোহোৱাকৈ টকা ল'ব নোৱাৰে টকা লোৱাটো ভুল আৰু এই টকা লোৱাত যিসকলে অনুপ্ৰেৰণা দেখুৱায় তেওঁলোকো ভুল চৰকাৰে দুখীয়া দৰিদ্ৰ আৰু সাধাৰণ মানুহক ৰক্ষণাবেক্ষণ দিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা ল'ব কোনেও কাকো জ্বলাই দিব নোৱাৰে এখন অসম কলেই নহ'ব এখন অসম বেলেগ অসম ইয়াতে কোনেও কাকো জ্বলাই দিব নোৱাৰে এইবোৰ পুৰণা কথা আছিল আজিৰ দিনত এইবোৰ সম্ভৱ নহয় আৰু সকলোৱে জানে যে আইন হাতত ললে পৰিবেশ কি হ'ব বাৰে বাৰে বহুত দিনে বহুত ঘটনাই প্ৰমাণ কৰিছে যে অসমত আইন হাতত লোৱাটো ইমান সহজ নহয় এজন সিআইডি কনিষ্ঠবলো জড়িত হৈ আছিল আমি তেওঁকো জড়িত কৰিছো বা গ্ৰেপ্তাৰ কৰিছো আৰু যোন একেদিন দুই এদিন কোনোবা লুকাই আছে কিন্তু লুকাই ক'ত যাব দুদিন পিছত সাৰেন্ডাৰো কৰিব পুনৰ অনলাইন ট্ৰেডিঙৰ নামত প্ৰবঞ্চনা কৰা সকলক হকিয়নি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনলাইন ট্ৰেডিঙেৰে জড়িত সকলৰে বিৰুদ্ধে লোৱা হ'ব ব্যৱস্থা আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ মুখ্যমন্ত্ৰী অনলাইন ট্ৰেডিং বুলি কোনো কথা নাই বহুতে কয় যে আমি ষ্টকত ব্যৱসায় কৰিম ষ্টকত আপুনি ব্যৱসায় কৰক কিন্তু নিজৰ টকাৰে ব্যৱসায় কৰিব লাগিব বেলেগৰ টকা আনি আপুনি ষ্টকত ব্যৱসায় কৰিব নোৱাৰে বহু লোকে মই দেখিছো সামাজিক মাধ্যমত জাষ্টিফাই কৰে যে তেওঁলোকে ষ্টক এক্সচেঞ্জত টকা বিনিয়োগ কৰে নিজৰ টকা ষ্টক এক্সচেঞ্জত যিমান কৰে কৰি থাকে কিন্তু বেলেগৰ টকা আপুনি ষ্টক এক্সচেঞ্জত বিনিয়োগ কৰিব নোৱাৰে আৰু বেলেগৰ লগত এগ্ৰিমেণ্ট কৰিব নোৱাৰে যে আমি আপোনাক 30% 15% সুদ দিম গতিকে এই গোটেই ব্যৱসায়টোৱে সম্পূৰ্ণভাৱে অবৈধ অসম পুলিচক স্পষ্ট নিৰ্দেশ দিয়া হৈছে ব্যৱসায়ীৰ লগত জড়িত আটাইকে আইনৰ আওতালৈ আনিবৰ বাবে আৰু সমান্তৰালভাৱে মই অসমৰ ৰাইজক বাৰে বাৰে অনুৰোধ কৰিছো আপোনালোকে যেন এনেকুৱা সহজ ধন ঘটা যিটো ব্যৱস্থা তেনেকুৱা প্ৰলোভনত যাতে ভৰি নিদিয়ে কষ্ট উপাৰ্জিত ধন আৰু এসময়ত এই কষ্ট উপাৰ্জিত ধন একাংশ ব্যক্তি এনেকে অনলাইন ট্ৰেডিঙৰ নামত লৈ আপোনালোকৰ টকা লৈ যাব কোনো কাৰণতে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অনুমোদন নাথাকিলে কোনো ধৰণৰ বিত্তীয় লেনদেনত আপোনালোক জড়িত হ'ব নালাগে ইয়াৰে সৈতে সময় হ'ল গুড মৰ্ণিং 18 পৰা বিদায় লোৱাৰ খন্তেক বিৰতিৰ পিছতে আমি লৈ আহিম দ্ৰুত সংবাদ